বন্ধুসকল নমস্কাৰ। বৰ্তমান সময়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ 8th পে ৰিভাইজৰ সৈতে জড়িত এটা নতুন ইনফৰমেশ্যন যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত 8th পে ৰিভাইজৰ সৈতে জড়িত যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আৰু আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো উল্লেখ কৰিছিলে এনেকৈ যে অষ্টম দৰমহা আয়োগৰ আগত মিনিমাম বেচিক পে নিৰ্ধাৰণৰ নতুন পদ্ধতিৰ দাবী। ইতিমধ্যে আপোনালোকে গম পাইছে যে আগৰ যিসমূহ পে ৰিভাইজ আছিলে তাতে কৰ্মচাৰীসকলৰ যিটো ডিএনএছ এলাউন্স আছিলে সেইটো মাৰ্জ কৰি দিয়া হৈছিলে, কিন্তু বৰ্তমান সময়ত এটা নতুন পদ্ধতিৰ বা নতুন ছিষ্টেমৰ যোগেৰে আগবাঢ়িছে। আৰু শেহতীয়াকৈ এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ আগত বৰ্তমান আটাইতকৈ বেছি চৰ্চিত দাবীসমূহৰ ভিতৰত অন্যতম হৈছে মিনিমাম বেচিক পে নিৰ্ধাৰণ পদ্ধতি। ষ্টেক হোল্ডাৰসকলৰ পৰা প্ৰস্তাৱ মতামত দাখিল কৰাৰ সময়সীমা ইতিমধ্যে প্ৰায় শেষ হৈছে আৰু লগে লগে অষ্টম দৰমহা আয়োগে পৰামৰ্শ আৰু মতামতৰ সংগ্ৰহৰ প্ৰাথমিক পৰ্যায় সম্পূৰ্ণ কৰিছে। এতিয়া আয়োগে এমপ্লয়ী ইউনিয়নছ, পেঞ্চনাৰ এছ'চিয়েশ্যন আৰু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱসমূহ পৰ্যালোচনা কৰিব। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত আলোচনা আগবঢ়োৱা হ'ব। আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত আছে মিনিমাম বেচিক পে নিৰ্ধাৰণৰ ফৰ্মুলা, ফিটমেণ্ট ফেক্টৰ, ডিয়াৰনেছ এলাউন্সক বেচিক পে'ৰ সৈতে একত্ৰিত কৰা, পেঞ্চন ৰিফৰ্ম, নতুন বেচিক পে ফৰ্মুলাৰ দাবী। অষ্টম দৰমহা আয়োগৰ আগত আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীসমূহৰ ভিতৰত হৈছে মিনিমাম বেচিক পে নিৰ্ধাৰণৰ নতুন পদ্ধতি। এমপ্লয়ী অৰ্গেনাইজেশ্যনসমূহে যুক্তি দিছে যে বৰ্তমানৰ দৰমহা নিৰ্ধাৰণৰ ব্যৱস্থা পুৰণি কনজিউমশ্যন পেটাৰ্ণৰ ওপৰত আধাৰিত আৰু বৰ্তমান সময়ৰ পৰিয়ালসমূহৰ প্ৰকৃত ব্যয়ৰ সৈতে ই সামঞ্জস্যপূৰ্ণ নহয়। অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনে দাখিল কৰা মেমৰেণ্ডামত উল্লেখ কৰিছে যে বৰ্তমানৰ ৱেগ ষ্ট্ৰাকচাৰে বৰ্তমানৰ সময়ৰ পৰিয়ালৰ প্ৰয়োজনীয়তাক যথাযথভাৱে প্ৰতিফলিত নকৰে। অৰ্থাৎ যিসমূহ পে ৰিভাইজৰ ছিষ্টেম চলি আছে সেইসমূহ বৰ্তমান যি এটা ফেমিলিয়ে মাহটো বা যি তেওঁলোকৰ এক্সপেণ্ডিচাৰ তাৰ লগত কোনো মিল নাই বুলি তেওঁলোকে উল্লেখ কৰিছে। ফেডাৰেশ্যনে বিশেষকৈ তলত দিয়া ক্ষেত্ৰসমূহত ব্যয় বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে: স্বাস্থ্যসেৱা, এডুকেশ্যন, বাসস্থান, ডিজিটেল কানেক্টিভিটি, যাতায়াত, ট্ৰান্সপৰ্টেশ্যন, এল্ডাৰলি কেয়াৰ, বয়োজ্যেষ্ঠসকলৰ যত্ন ইত্যাদি। বৰ্তমানৰ 3 কনজিউমশ্যন ইউনিট মডেলৰ পৰিৱৰ্তে 5 কনজিউমশ্যন মডেল ইউনিট কৰাৰো দাবী কৰিছে। তেওঁলোকৰ মতে বৰ্তমানৰ সামাজিক পৰিস্থিতিত এজন চৰকাৰী কৰ্মচাৰীৰ পৰা নিৰ্ভৰশীল পৰিয়ালৰ প্ৰকৃত দায়বদ্ধতা প্ৰতিফলিত কৰিবলৈ 3টা কনজিউমশ্যন ইউনিট পৰ্যাপ্ত নহয়। অৰ্থাৎ আগৰ যিখিনি আছিলে সেইখিনি অলৰেডি উকলিছে, অৰ্থাৎ তেনেকুৱা কিছুমান ছিষ্টেমৰ পদ্ধতি উকলিছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু ফিটমেণ্ট ফেক্টৰলৈ যিটো বিতৰ্ক হৈছে যে ফিটমেণ্ট ফেক্টৰ বৰ্তমানৰ বেচিক পে ৰিভাইজ পে মেট্ৰিক্সলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা মাল্টিপ্লায়াৰ, এই বিষয়টো অষ্টম আয়োগৰ আগত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কেইবাটাও এমপ্লয়ী এছ'চিয়েশ্যনে 3.83 ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। তেওঁলোকৰ যুক্তি হৈছে যে 7th পে কমিশ্যনত 2.57 ফিটমেণ্ট ফেক্টৰ মূল্য বৃদ্ধি পোৱা, মুদ্ৰাস্ফীতি, জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ ফলত কমি গৈছে। গতিকে বৰ্তমান সময়ত ফিটমেণ্ট ফেক্টৰৰ কথা নতুনকৈ উত্থাপন কৰা হৈছে আৰু ডিএ মাৰ্জ কৰাৰ কথাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। যদি ডিএটো মাৰ্জ কৰি দিয়ে, অলৰেডি যি 60% হৈ আছে সেইটো যদি মাৰ্জ কৰি দিয়ে তেন্তে নিশ্চয়কৈ এটা কৰ্মচাৰীসকলে ভাল পে স্কেল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শেহতীয়াকৈ কৰ্মচাৰী সংগঠনসমূহৰ দাবী আছিল যে OPS বনাম NPSৰ যিটো বিতৰ্ক, অৰ্থাৎ যি অষ্টম দৰমহা আয়োগৰ ৰিফৰ্ম কৰিবলৈ গৈ আছে, পেঞ্চন ৰিফৰ্ম কৰিবলৈ গৈ আছে, তেওঁলোকে NPSটো স্ক্ৰেপ কৰি নতুন যিটো অল্ড পেঞ্চন স্কিম সেইটো আকৌ পুনৰুদ্ধাৰ কৰাৰ তেওঁলোকে বা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি যি 8th পে ৰিভাইজৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ হৈছিলে। জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।